স্থাপন কৰিছিলোঁ। তেতিয়া মই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গুড মৰ্নিং গাইজ আহিলোঁ কালিয়ে, কিন্তু ৰাতি হ'ল যিহেতু সেয়ে শুই থাকিলোঁ। আৰু এতিয়া আজিৰ দিনত আছে CM প্ৰগ্ৰাম, মানে আমাৰ মামা আহিব। আৰু ৰাতুল দা মই খোৱাৰ পৰা উঠি পেলাই চালোগৈ যে পেণ্ডেলৰ কাম চলি আছে, এতিয়াও শেষ হোৱাই নাই। আৰু চাউণ্ডবোৰ আমি কালিয়ে ঠিক কৰিলোঁ, চেক কৰি থৈ দিয়া আছে আগদিনাখনে। আৰু দুইটাই এতিয়া যিহেতু কলগেট ব্ৰাছ অনা নাছিলোঁ, আৰু কলগেট ব্ৰাছ আনোগৈ বুলি ওলালোঁ। আৰু গৈ আছোঁ দুইটা বজাৰৰ ফালে, আৰু খোজকাঢ়ি পাহাৰীয়া জেগা, মজা ভিউ গাইছ। গৈ পেলাই গাইছ আনিলোগৈ দোকানৰ পৰা কলগেট ব্ৰাছ হাতত লৈ। আকৌ গৈয়ে গাইছ গম পালোঁ যে আকৌ গা ধুবৰ বাবে একো চাবোনো নাই, সেয়ে আকৌ চেম্পু আনিবলৈ আকৌ তললৈ গ'লোঁ বজাৰলৈ। ব্ৰাছ কৰি গৈছিলোঁ দুইটা, আৰু গৈ পাই চেম্পু লৈ আহিলোঁ। আৰু তুলকাই দেখিছে নাই কি ধুনীয়াকৈ ব্ৰাছ মাৰি আছে, দাঁতত চাফা কৰিছে। আৰু গা পা ধুই কৰি লৈ আকৌ বহি গ'লোঁ চাউনৰ ওচৰত গোটেইকেইটা। আৰু এইপিনি মানুহ আহিবলৈ ল'লে, আৰু আকাশী পথে আমাৰ মামা আহি আছে। এইফালে আজি প্ৰগ্ৰাম অলপ আমাৰ প্ৰগ্ৰাম ভাষণ শুনি কৰিলে আজি প্ৰগ্ৰামো সমাপ্ত হৈ গ'ল। গাইজ প্ৰগ্ৰাম শেষ নহয়, আৰু এতিয়া আমি গৈছোঁ আকৌ নেক্সট প্ৰগ্ৰামত। আকৌ মানে ইয়াৰ পৰা মাল খুলিয়ে লগতে আকৌ গ'লোঁ পূজাবাৰীলৈ। আছে লিটু দাদা, আজি দাদা